আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কেতিয়াবা যদি এলাহ লাগে বা ৰাতি কিবা বনাবলৈ মন নাযায় তেতিয়াহ'লে এই ৰেচিপিটো বনাই এবাৰ চাবচোন। মই এই ধৰণে বনাওঁ। কেতিয়াবা যদি বনাবলৈ মন নাযায়, খুবেই ধুনীয়া ৰেচিপি হয় আৰু খুবেই সহজ হয়। তাৰ কাৰণে মই এটা বাতি লৈছোঁ আৰু মই কণী দুটামান লৈ লৈছোঁ। কণীখিনি মই ভাঙি ল'ম আৰু তাৰপিছত মই ৰেচিপিটো আগবঢ়াই লৈ গৈ আছোঁ। আৰু এতিয়া আমাৰ মানে কেতিয়াবা কি হয়, একো বনাবলৈ মন নাযায়, তেতিয়া মানে একেবাৰে চিম্পুলকৈ বনাব। কিন্তু এইটো যদিও চিম্পুল হয় কিন্তু খাবলৈ বহুত টেষ্টি হয়। বা এইটো ৰেচিপিটো ৰুটিৰ লগত বা ভাতৰ লগত বা ফ্ৰাইড ৰাইচৰ লগতো এনজয় কৰিব পাৰি, খুবেই ভাল লাগে। তাৰ কাৰণে মই ইয়াত দিছোঁ হালধি গুড়ি, জিৰা ধনিয়াৰ গুড়ি আৰু অলপ জলকীয়াৰ গুড়ি দিছোঁ। তেতিয়া কালাৰটো অলপ ধুনীয়াও হয় আৰু মানে কণীৰ মানে গোন্ধটো অলপ গুচি যায়গৈ। মোৰ অলপ কম যেন লাগিলে সেইকাৰণে ইয়াত আৰু এটা কণী মই এড কৰি দিছোঁ। আৰু এতিয়া মই এখন কেৰাহী পাতি পেলাই পানীখিনি বহাই থৈছিলোঁ, উতলি গ'ল আৰু এখন ষ্টেণ্ড দি পেলাই আৰু এতিয়া এই বাতিটো মই ইয়াত দি থৈ দিম আৰু অলপ ঢাকন এখন ওপৰত দি তাৰপিছত এখন ডাঙৰ ঢাকন এখন মানে কেৰাহীৰ ঢাকনখন দি পেলাই 15 মিনিটমান মই ষ্টিম কৰিবলৈ দিম। আৰু 15 মিনিট হোৱাৰ পিছত এতিয়া এইখিনি ষ্টিম হৈ আছে, তেতিয়ালৈকে মই বিলাহী কাটিলোঁ আৰু পিঁয়াজ কাটিলোঁ। মই ইয়াত অলপ আধা বিলাহী দিছোঁ আৰু অলপ আধা ৰাখি থৈ দিম, মই পিছলৈ ব্যৱহাৰ কৰিম। আৰু এতিয়া এইখিনিত ইয়াত মই দিম আদা, 3 টুকুৰা আদা দিছোঁ আৰু নহৰু দিছোঁ, আদা নহৰু দিছোঁ আৰু অলপ জালুক দিছোঁ। জালুকটো দিলে যিকোনো মানে আঞ্জাৰ মানে হেৰিখন খুবেই ধুনীয়া হয়, ফ্লেভাৰটো ভাল হয়। আৰু এইখিনি পিছা হৈ গ'ল। ইয়াত মই জিৰা ধনিয়া, হালধি আৰু অলপ জলকীয়াৰ পেষ্ট দি দিছোঁ, জ্বলা হ'ব। আৰু ইলাচি, ডালচিনি আৰু লং দি দিছোঁ। আৰু দি পেলাই এইখিনিত মই অলপ পানীখিনি দি পেলাই ভালকৈ গুলি পেলাই থৈ দিম, তেতিয়া শুকান মছলাখিনিও ভালকৈ ফুলি যাবগৈ। এই ধৰণে মানে এইটো ৰেডি কৰি থৈ দিম। মানে যেতিয়ালৈকে এইখিনি বইল হ'ব তেতিয়ালৈকে আমি সেই কামখিনি কৰি থৈ দিলে আমাৰ বহুত সোনকালে হৈ যায়গৈ। চাওক কটাৰীখন সুমুৱাই চালোঁ, নাই অলপো লগা নাই। এতিয়া আমাৰ এইটো ৰেডি হৈ গ'ল আৰু এইটো মই অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। তেতিয়ালৈকে কেৰাহীখন পাতি পেলাই ইয়াত মই গ্ৰেভিটো বনাই ল'ম। তাৰ কাৰণে মই পিঁয়াজখিনি ইয়াত দি দিছোঁ। পিঁয়াজখিনি অলপ মই ভাজি কৰি ল'ম। অলপ পিঁয়াজখিনি যেতিয়া ভজা হৈ যাব তেতিয়া মই অলপ বেচন দি দিছোঁ। বেচন দিলে গ্ৰেভিটো অলপ ডাঠ হয় আৰু মই অলপকৈ দিছোঁ। বেচন দি পেলাই এইখিনি আকৌ ভালকৈ ভাজিব লাগিব, নহ'লে কিন্তু কেঁচা বেচনৰ গোন্ধটো থাকি যাবগৈ। সেইকাৰণে এইখিনি খুব ভালকৈ ভাজি লোৱাৰ পিছত তাৰপিছত মই এইখিনি নিমখ দিলোঁ আৰু চাব এটা খুব ধুনীয়া গোন্ধ ওলাইছে। সেই সময়তে মানে মছলাখিনি মানে ভজা হৈ যাব। আৰু চাওক আমাৰ মছলাখিনি পূৰা ধুনীয়াকৈ ভজা হৈ গৈছেগৈ বেচনখিনি। আৰু এতিয়া যিখিনি মই মছলা বনাই থৈছিলোঁ এই মছলাখিনি মই ইয়াত দি দিছোঁ আৰু দি পেলাই এতিয়া এইটো বাতিটো অলপ মানে পানী আউখালি দি দিছোঁ। আৰু এতিয়া এইখিনি মই অলপ ভালকৈ লৰাই দিম যাতে পিঁয়াজখিনিৰ লগত মছলাখিনি খুব ভালকৈ মানে মিক্স হৈ যায়। আৰু এতিয়া মই এইখিনি ঢাকি থৈ দিম, তেতিয়া মানে তেল বিৰিঙি অহালৈকে সেইখিনি ঢাকি থৈ দিম। আৰু মোৰ এটা ভুল হৈ গ'ল, মই মানে বাতিটোত অইল গ্ৰীছ কৰিবলৈ পাহৰি গ'লোঁ। প্ৰথমতে তেলটো লগাই ল'ব বাতিত, তাৰপিছতহে মানে কণীখিনি ঢালিব, তেতিয়া মানে খুব সোনকালে মানে উলিয়াবলৈ মানে খুব ভাল হয়। আৰু মই একেবাৰে পাহৰি গৈছিলোঁ তেল লগাবলৈ, সেইকাৰণে অলপ দিগদাৰী হৈছে আৰু উলিয়াবলৈ। কিন্তু কোনো কথা নাই, অলপ মানে শ্বেপটো ঠিকেই আছে আৰু খুবেই ধুনীয়া হৈছে আৰু পূৰা কোমল হৈছে। আৰু মছলা দিয়াৰ কাৰণে ওপৰৰ কালাৰটো যে বহুত ধুনীয়া আহিছে। আৰু চাওক গোটেইখিনি হৈ গ'ল। আৰু এতিয়া এই মছলাখিনিৰ ওপৰত তেল বিৰিঙি আহিছে আৰু যিখিনি মই বিলাহী থৈছিলোঁ এই বিলাহীখিনি মই এতিয়া ইয়াত দি দিছোঁ। দি পেলাই অলপ লৰাই দিছোঁ। আৰু কণীখিনি যিখিনি আছে এইখিনি আপোনালোকে অলপ তেলত ফ্ৰাই কৰিও দিব পাৰে, মই কিন্তু কৰা নাই, মই এই ধৰণে দি দিছোঁ। আৰু এখন তেজপাত দিছোঁ। দি পেলাই এইখিনি মই অলপ ভালকৈ লৰাই আৰু এতিয়া ইয়াত পানী দি দিম। বিলাহীখিনি মানে অলপ গোটা গোটাকৈ থাকিব, সেইকাৰণে খুব ভাল লাগে, সেইকাৰণে পিছলৈ দিছোঁ। আৰু এতিয়া মই যিখিনি কণী কাটি থৈছিলোঁ এই কণীখিনি মই ইয়াত দি দিছোঁ। দি পেলাই মই 5 মিনিটমান উতলাই ল'ম। তেতিয়া মানে কি হ'ব, গোটেই মানে মছলাখিনি ধুনীয়াকৈ কণীত সোমাই যাবগৈ। আৰু এতিয়া ইয়াত মই অলপ কচুৰি মেথি ওপৰৰ পৰা দি দিছোঁ। আৰু এতিয়া এইখিনি আমি নমাই ল'ম। আৰু চাওকচোন কেনেকুৱা হৈছে, কিমান ধুনীয়া হৈছে। আৰু ডাঠ হ'লে তেতিয়াহ'লে পানীটো কম দিব যদি ডাঠ খাব বিচাৰে।